জুবিনদাৰ কথা ক'বলৈ গ'লে মোৰ হাত ভৰি কঁপি আছে। এয়া মই জুবিনদাৰ কথা কৈছোঁ, কিন্তু মোৰ হাত ভৰি গোটেই কঁপি আছে। এনেকা লাগি আছে জুবিনদাৰ নাই আজি আমি কেনেকে বিহু কৰি আছো। কিন্তু আমি অসমীয়াৰ অস্তিত্ব ৰাখিবৰ কাৰণে আমি বিহুটো কৰিছো। নমস্কাৰ, এই মতে এফএছৰ সমালোচনা বাতৰি কেইবাটাও প্ৰান্তৰ খবৰ এণ্ডৰ খবৰ বন্ধু চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আগলৈ আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই যাব। জুবিন হত্যাৰ সাক্ষী হ'ব লাগিব সন্দীপন গাৰ্গ এতিয়া ভয়ংকৰ বিপদত পৰিছে। চাওক আমাৰ সম্পূৰ্ণ প্ৰতিবেদন। জুবিন হত্যাৰ সাক্ষী হ'ব সন্দীপন গাৰ্গ। ইয়াত পাৰ্টিত থকা প্ৰবাসী অসমীয়াও হাজিৰ হ'ব লাগিব নেকি অসমৰ আদালতত? কিমান সময়ত জুবিন গাৰ্গৰ উঠিছিল সেই অভিশাপ ইয়াতখনত? ঘটনাৰ দিন কোনে বেছিকৈ মদ্যপান কৰাইছিল জুবিন গাৰ্গক? কোনে খণ্ড খণ্ডকৈ ভাইৰেল কৰিছিল জুবিন মৃত্যুৰ পূৰ্বৰ ভিডিঅ'? বৃহৎ হাতৰ হৈ আছে অসম আৰু অসমবাসীয়ে, জুবিন পৰিয়ালে। হৈ যাব পাৰে নেকি? সেইটো কোনে দিলেহেঁতেন? আপোনালোকে কওকচোন। আপোনালোকৰ সন্মুখত জুবিন গাৰ্গক কেতিয়াবা নোহোৱা হৈ যাবলৈ আপোনালোকে দিলেহেঁতেন নে? এই ইয়াতখনত থকা প্ৰতিজনেই সমানেই দুখী আৰু তেওঁলোকে প্ৰতিটো বস্তু দেখিছে। তেওঁলোকে বহুত অৱহেলা কৰিছে, আওকাণ কৰিছে, জুবিনৰ ট্ৰিটমেণ্টলৈকে আওকাণ কৰিছে। আৰু এই কথাবোৰ মই ছ'চিয়েল মিডিয়াত বহুত দীঘলকৈ মই লিখিছোঁ। চাৰ্জশ্বিটখন পঢ়াৰ পিছত তাত লিখা আছে যে ৭৫ মিনিট অৱহেলিত হৈ জুবিন গাৰ্গ পৰি থাকিলে। তেওঁক পানীত বমি কৰা তেওঁলোকে দেখিছে, মুখেৰে ফেন ওলোৱা দেখিছে। তাৰপিছতো নৰ্মেল গেষ্ট্ৰিক বুলি কৈ সিদ্ধাৰ্থ শৰ্মাই কথা কোৱাৰ পিছত তেওঁলোক সাধাৰণভাৱে তেওঁলোকো কেনেকৈ কথাটো কওক। তেওঁ নিজৰ ভাতৃ হিচাপে, তেওঁ এজন পুলিচ অফিচাৰ হিচাপে তেওঁৰ সম্পূৰ্ণ দায়িত্ব আছে। তেওঁ ঘটনাস্থলীত উপস্থিত আছে, গতিকে সকলো সাক্ষী প্ৰমাণ তেওঁ। সেই হিচাপে তেওঁ গোটেই কথাখিনি সঁচাকৈ কওক। তেওঁ যিখিনি নিজৰ ককায়েকৰ কাৰণে অন্ততঃ সেইখিনিতো তেওঁ। এতিয়া চাওঁ পৰৱৰ্তী খবৰ। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ। এই মুহূৰ্তে আহি পৰিছে আটাইতকৈ ডাঙৰ খবৰ। 3 দিনৰ ভিতৰত যাব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জেলত। 3 দিনৰ ভিতৰত যাব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জেলত। আটাইতকৈ ডাঙৰ খবৰ এতিয়া 3 দিনৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। গ্ৰেপ্তাৰ নকৰিলে আদালতত গৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰাৰ হুংকাৰ বেদান্ত লস্কৰৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ তৰিলে বেদান্ত লস্কৰে। থানাত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ দিবলৈ আহিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰিবলৈ আমি দিছপুৰৰ আৰু এইবাৰ কংগ্ৰেছ চৰকাৰ আহিলে অসমত নতুন আইন গঠন হ'ব। কংগ্ৰেছ চৰকাৰ আহিলে নতুন আইন আনিম আমি। গৌৰৱ গগৈ আইনখনৰ মতে কোনো মন্ত্ৰী বিধায়কৰ পৰিয়ালে নাপাব চৰকাৰী আঁচনি। গৌৰৱ গগৈৰ মন্তব্য, এতিয়া আমি নতুন অসমৰ কথা চিন্তা কৰি আছো। জুবিনৰ ন্যায় প্ৰসংগত মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈছে, গৌৰৱ গগৈৰ মন্তব্য। আমাৰ চৰকাৰ অহাৰ পিছত আমি এটা আইন আনিম বা বৰ্তমান আইনত য'ত সংশোধন কৰিব লাগে আমি সেইখিনি কাম কৰিম, যাৰ ফলত যে কোনো মুখ্যমন্ত্ৰী, মন্ত্ৰী বা বিধায়ক তেওঁলোকৰ পৰিবাৰ, ভাই ককাইক যে চৰকাৰী কামত সোমাব নোৱাৰে, চৰকাৰী ঠিকা নাপায়, চৰকাৰী আঁচনি সুবিধা ল'ব নোৱাৰে, তাৰ বাবে আমি এটা আইন আনিম। হ'ব পাৰে আমাৰো দলৰ কিছুমান আপত্তি পাব পাৰে, কিন্তু এইটো সময়ৰ প্ৰয়োজন। অসমৰ জনসাধাৰণে বহুত বছৰ এনেকুৱা দেখিলে, এই ধৰণৰ ৰাজনীতি দেখিলে। এতিয়া সময় হ'ল নতুন ৰাজনীতি, সময় হ'ল নতুন অসম, নতুন অসমৰ বাবে। মুখ্যমন্ত্ৰী সেইটোও কৈছিল যে বিধানসভা নিৰ্বাচনৰ আগত যদি জুবিন দায়ে ন্যায় নাপায় তেতিয়া তেখেতক অসমৰ ৰাইজ ভোট দিব নালাগে। এতিয়াতো তেওঁ কৈছে মই বিধানসভা নিৰ্বাচনৰ পিছত মই জুবিন দাৰ সম্পৰ্কত কথাখিনি চাম। এতিয়া সেইখিনি কথা কিবা মূল্য আছেনে নাই? কোন মিছা কথা কৈ আছে জুবিন দাৰ সম্পৰ্ক? ছিংগাপুৰৰ কোৰ্টত মিছা কথা কোৱা গৈছে নে অসম বিধানসভাত মিছা কথা? কোনোবাতো মিছা কথা ক'লে। ছিংগাপুৰৰ কোৰ্টত ছিংগাপুৰ চৰকাৰে মিছা কথা ক'লে নে অসমৰ পবিত্ৰ বিধানসভা মজিয়াত মুখ্যমন্ত্ৰী মিছা কথা ক'লে? মিছলীয়া কোন? আমি এইটো জানিম। অগ্ৰিম জামিন আবেদনৰ ম্যাদ বৃদ্ধি নাকচ উচ্চতম ন্যায়ালয়ৰ। পুনৰ আদালতত মুখ থেচাকা পৱন খেৰাৰ। কংগ্ৰেছৰ নেতা পৱন খেৰাৰ উচ্চতম ন্যায়ালয়ে নিদিলে ৰেহাই।
অসম উচ্চ ন্যায়ালয়ত আবেদন জনাবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ সৰব গৌৰৱ গগৈ হতাশ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 4 মে'ত মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰি যাব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভিতৰত গোটেইখিনি এক্সপ'জ যে কেনেদৰে গোটেই সংবিধানৰ যি ক্ষমতা আছে বিজেপি দল নিজৰ হাতত কাঢ়ি আনিবলৈ বিচাৰিছে কেনেদৰে বিভিন্ন ৰাজ্যৰ দক্ষিণ ভাৰতৰ হওক উত্তৰ পূৰ্বাঞ্চলৰ হওক উত্তৰ ভাৰতৰ হওক বিভিন্ন ৰাজ্যৰ যিসকলৰ জনসংখ্যা কম তেওঁলোকৰ যে অনাগত দিনত ৰাজনৈতিক প্ৰভাৱ কমি যাব বেলেগ ৰাজ্যৰ তুলনাত গোটেইখিনি কথা এক্সপ'জ হ'ল মই ভাল পালোঁ যে সকলোৱে জনসাধাৰণে এইখিনি কথা বুজি পাইছে বিজেপি দলৰ অপপ্ৰচাৰ ধৰা পৰি আৰু তেওঁলোকৰ যে ৰাজনৈতিক উদ্দেশ্য যে ডিলিমিটেশ্যন তেওঁলোকৰ সেই ক্ষমতাটো আনি যিদৰে অসমত ডিলিমিটেশ্যন কৰিলে এটা ৰাজনৈতিক স্বাৰ্থ লৈ যিদৰে জম্মু কাশ্মীৰত ডিলিমিটেশ্যন কৰিলে এটা ৰাজনৈতিক স্বাৰ্থ লৈ অহা লোকসভা নিৰ্বাচনৰ আগত তেনেদৰে তেওঁলোকে সম্পূৰ্ণ ভাৰতৰ ভিতৰত কৰিবলৈ বিচাৰে এই উদ্দেশ্যটো এবাৰ পৰাজিত হ'ল কিন্তু আমি সকলোৱে সতৰ্ক হোৱা উচিত চকু ৰখা উচিত বৰ্তমানৰ বিজেপি দলৰ নেতৃত্ব ক্ষমতাৰ কাৰণে যিকোনো পৰ্যায়লৈ যাব পাৰে এইকাৰণে এইবাৰে যে তেওঁলোকে অন্তিমবাৰ বাবে ডিলিমিটেশ্যন নিজৰ হাতত আনিবলৈ এনেকুৱা এটা চেষ্টা কৰিবতো নহয় ইয়াৰ পিছতো হ'ব পাৰে কিন্তু আমাক সজাগ আৰু সতৰ্ক হোৱা উচিত আৰু আমি সতৰ্ক হৈ থাকিম This is report NV Live.